ঘটনাটো তাৰমানে আমাৰ মাটি তেওঁলোকে খুটি কাটিছে আৰু হাল বাই আছিল। সেই সময়ত আমি গৈছোঁ, যাই পোৱা তেওঁলোকে তাৰমানে আমাক দায়েৰে আক্ৰমণ কৰিছে। দা লাঠি জোং লৈ আমাক মাৰিছে, আমাক 7-8জনক কাটিছে। আবেজুদ্দিন আৰু কামালুদ্দিন আৰু বহুত কেইটা আছিল, 15-20 জন আছিল, নামখিনি নাজানো আমি। ম্যাদী মাটি আমি কিনি লৈছোঁ আজি প্ৰায় 5-7 বছৰৰ আগত। আৰু মণ্ডলে মাটি সমজাই দিছে আমাক, দিয়াৰ পিছত তেওঁলোকে পকা খুটা চুটা পুতি দিছিলে, তেওঁলোকে উঘলি দিছে। আমি কমপ্লেইন কৰিছোঁ, তাৰপিছত মণ্ডলে যাই চাইছে, আকৌ ক্ষমা কৰি দিম বুলি কৈছে আৰু যোৱা নাই। তাৰপিছত তেওঁলোকে কালি খুটা মাৰিছে, আজি হাল বাব আহিছিল। আমাৰ মেদি বৰ্তা মাটি তাৰমানে সেনেতে মানে গুণ্ডা পাৰ্টি মানে লৈ আহিছে, মানুহ ভাড়া কৰি লৈ আহিছে, আনি কিনি মানে সেনেতে মানে পূৰা আমাক দমাদমি দি আছে, মানে তহঁতে ইফালে আমি হাক দিবা গৈছোঁ কাৰণে আমাৰ মানে মানুহকেইটাক মানে মাৰি কিনি মাথা চাথা ফাটাই দিছে। তাৰপিছত আৰু আমাৰ এইফালে মেদি বৰ্তা মাটিত খুটা চুটা লগা আছিল, সিহঁতে চব মানে উঘলি পেলাই দিছে, দি কিনি হাল চাল মাৰি আৰু মানে বাঁহ চুপ আছিল চব কাটি গুটি চব। কোনে হেৰি কৰিলে? এইটো হৈ যায় অহিযুদ্ধি।